বহুত প্ৰতিশ্ৰুতি আছিলে মই সেইখিনি স্যাৰ প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰত গৈ আছো ইনশাআল্লাহ আমি আশাবাদী স্যাৰ পোনপ্ৰথমে মই দলীয় সকলোকে মই নমস্কাৰ জনাইছো মোক যি দলে যি দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই দলৰ প্ৰতি চিৰকৃতজ্ঞ মই পোনপ্ৰথমে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়া ধন্যবাদ জনাইছো কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা আমাৰ নগাঁও জিলা সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছো দলে অতি নিষ্ঠা সহকাৰে কাম কৰাৰ দায়িত্ব মোক অৰ্পণ কৰিছে আপোনালোকে চাইছে যোৱা যিখিনি মোৰ কাৰ্যকালত দলৰ প্ৰতি মই যথেষ্ট সময় দিয়াৰ চেষ্টা কৰিছিলো আৰু দলৰ প্ৰতি দলৰ যিটো ৰূপৈহাট সমষ্টিত আমাৰ ভৱিষ্যতলৈ আমাৰ বিধায়ক বনাব পাৰি তাৰ প্ৰতিও মই বহুত কষ্ট কৰিছিলো আৰু এইবাৰো মই আমাৰ দলীয় নেতৃত্বক ধন্যবাদ জনাইছো এই কাৰণে দলে মোক যি গুৰু দায়িত্ব দিছে নিষ্ঠা সহকাৰে মই দায়িত্ব পালন কৰি যাম আৰু মই মোৰ টিমটোক লৈ আজিৰে পৰাই 2026 চনৰ নিৰ্বাচনলৈকে আমি জোৰদাৰভাৱে আমি 26ত আমাৰ দলীয় ৰিজাল্ট বনাবৰ কাৰণে যিখিনি কষ্ট আৰু যিখিনি পৰ্যায়ত যাব লাগে আমি দলৰ হৈ কাম কৰি যাম চাওক এই পঞ্চায়ত নিৰ্বাচনত আমাৰ যিখিনি অভিজ্ঞতা হৈছে ৰূপৈহাট সমষ্টিত 30টা পঞ্চায়ত আছে 30টা পঞ্চায়তত আপুনি যদি নিৰ্দলীয় আৰু অসম গণ পৰিষদৰ ভোট একলগ কৰে তেতিয়াহ'লে কিন্তু আমি 26ত জয়ী হোৱাটো নিশ্চিত কাৰণ কিছুমান জায়গাত বিজেপি ক্যান্ডিডেট আছিলে বিজেপি প্লাস নির্দলীয় প্লাস কৰিলে কিন্তু কংগ্ৰেছৰ ক্যান্ডিডেটজন ফেল কৰা হয় সে আমাৰ অসম গণ পৰিষদ দলৰ সেম তেনেকুৱাই কিছুমান পঞ্চায়তত নিৰ্দলীয় আৰু যদি অসম গণ পৰিষদৰ ভোট আমি একলগ কৰো তেতিয়াহ'লে তাত কংগ্ৰেছৰ প্ৰাৰ্থী ফেল হয় কিন্তু আমাৰ 4টা জিলা পৰিষদ অসম গণ পৰিষদে দুখন জিলা পৰিষদ আমাৰ দলৰ প্ৰতীকত আমি খেলিছিলো আৰু 2টা জিলা পৰিষদে নির্দলীয় নথকা হলে বা নির্দলীয় ভোটটো আমার প্লাস হলে কিন্তু আমি জয়ী হলো হেতেন বেশি ভোটত নহয় অলপ ভোটত আমি হারিবলগীয়া হৈছে 26ত এই ভোটৰ প্যাটাৰ্ণত যদি আমি 26ত নিৰ্বাচন খেলো আৰু দলে যদি এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে নিশ্চিতভাৱে আমি 2026ত আমাৰ ৰূপৈহাট সমষ্টি আমি দলক দিব পাৰিম আৰু দলীয় বিধায়ক বনাবলৈ আমি সক্ষম হম নিশ্চয় আছে ৰূপৈহাট সমষ্টি নগাঁও জিলাৰ ভিতৰত ৰূপৈহাট সমষ্টি অসম গণ পৰিষদ দলৰ ব্যক্তি আগতো আছিলে এতিয়াও আছে ভৱিষ্যতেও থাকিব চাওক নুৰুল হুদাৰ ব্যক্তি বুলি একো নাই নুৰুল হুদা এজন যোৱাবাৰ ইউডিএফৰ লগত মিত্ৰতা হৈহে বিধায়ক হৈছিলে তেওঁ যদি অকলে কংগ্ৰেছে নিৰ্বাচন খেলা হলে আমাৰ নুৰুল হুদা জয়ী নহলেহেঁতেন কিন্তু আজিৰ 2026ৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনটো অলপ ভকিয়া হ'ব আৰু এই নিৰ্বাচনত আমাৰ অসম গণ পৰিষদ দলৰ বিধায়কজন জয়ী হ'ব বুলি আমি নিশ্চিত আৰু ভোটৰ যেটো বৰ্তমান পঞ্চায়তৰ যেটো ভোটৰ প্যাটাৰ্ণ এই প্যাটাৰ্ণে কিন্তু প্ৰমাণ কৰি আছে কষ্ট কৰিব লাগিব আশাবাদী মানে আমি নিশ্চয় আশাবাদী আছো আৰু যিখিনি 90% না আমি ধৰক 99% আশাবাদী আমি জয়ী হ'ম কাৰণ আমি কষ্টৰ ফল আমি নিশ্চয় ৰাইজে আমাক দিব আৰু ৰাইজেও ইয়াৰ মানে যিখিনি কষ্ট কৰিব লগা হৈ আছে ৰাইজেও কষ্ট কৰি আছে মানে ভাল পাৰ্টি প্ৰকল্প বুলি আপোনালোক নিশ্চয় যদি আমাৰ ৰূপৈ সমষ্টিত দলে অসম গণ পৰিষদ দলৰ যদি একদম শক্তিশালী এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰে নিশ্চয় আমি জয় কৰিবলৈ সক্ষম হ'ম আপোনাৰ নামটো কি আছে মোৰ নাম ইদ্ৰিছ আলী আহমেদ বৰ্তমান আপুনি কোনটো পদত মই অসম যুৱ পৰিষদ ৰূপৈহাট সমষ্টিৰ সভাপতিৰ দায়িত্বত আছো